নমস্কাৰ D24 নিউজ আসাম চাই থকা বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ষ্টুডিঅ'ত মই আজি চন্দ্ৰ লহকৰ। আজিৰ অনুষ্ঠান পৰিৱৰ্তন আৰু বৰ্তমান। আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ চুঙাজানৰ এটা সময়ৰ দেশৰ হৈ যুঁজাৰু, দেশৰ হৈ কাম কৰি থকা, বৰ্তমান তেখেত ব্যৱসায়ী সন্মানীয় তৰুণ শইকীয়া ডাঙৰীয়া, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, তৰুণ শইকীয়া ডাঙৰীয়া, আমি যিমান দূৰ জানো আপুনি 2001 চনতে চাকৰিৰ সূত্ৰে আৰ্মিত আপুনি ভৰ্তি হ'ল। আপুনি 2025 চনত আপুনি চাকৰিৰ পৰা অৱসৰ ল'লে। এই 24টা যে বছৰ আপুনি দেশৰ হকে সেৱা কৰিলে, ৰাইজৰ হৈ কাম কৰিলে, একচুৱেলি কেনেকৈ আৰম্ভ কেনেকৈ হ'ল? আপোনাৰ চাকৰি জইনিঙৰ আগত আপুনি কি আছিল আৰু সেই জইন কৰাৰ সময়ত আপোনাৰ গোটেই এই আমাৰ মানুহে জানিব বিচাৰে, কিছু নতুন প্ৰজন্মই জানিব বিচাৰে, আপুনি এজন ডিফেন্সৰ পৰা ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আপুনি আজি চুঙাজানত যিটো ব্যৱসায় কৰিছে, যিটো আপুনি ৱেল্ডিঙৰ ৱৰ্কশ্বপ পাতিছে, বনাইছে, আপুনি বহুত বস্তু তাত পোৱা যায়, সেই বস্তুখিনি সামগ্ৰীখিনি পোৱা যায়, কিন্তু ৰাইজে জানিব বিচাৰে আপোনাৰ আগৰ কথাখিনি, পৰিৱৰ্তন। আমি সেইকাৰণে অনুষ্ঠানটোৰ নাম ৰাখিছোঁ পৰিৱৰ্তন আৰু বৰ্তমান। গতিকে পৰিৱৰ্তন, আপুনি আগৰ কথাখিনি আমি জানিব বিচাৰিছোঁ। আপুনি কেনেকৈ ধৰণে আপুনি ডিফেন্সত জইন কৰিলে, তাৰ আগত আপুনি কি কৰিছিল? প্ৰথমে D24 নিউজ আছামলৈ ধন্যবাদ, মোক ইয়ালৈ নিমন্ত্ৰণ জনাই দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে। আপুনি সোধাৰ কাৰণে দুষাৰমান ক'ব বিচাৰিছোঁ মই, যে মই ডিফেন্সত জইন কৰাৰ আগতে মই এজন মানে কি গাঁৱলীয়া ল'ৰা, আৰু গাঁৱলীয়া ল'ৰা হিচাপে মই খেতি বাতি লগতে মোৰ নিজৰ মানে প্ৰয়োজনীয় বস্তুকেইটা যোগোতাই ল'বলৈ বা স্কুললৈ যাবলৈ মোৰ যিখিনি বস্তু লাগে সেইখিনি যোগাৰ কৰিবলৈ মই নিজে দেউতা, মা বা আমাৰ বাইদেউহঁতৰ লগত সকলোৱে মিলি পিনি ঘৰত কাম কৰিছিলোঁ। আৰু প্ৰয়োজন হ'লে মই বেলেগৰ ঘৰত হাজিৰা ঠিকা বা বজাৰলৈ গৈ দুই এপদ মানে কি বস্তু গাঁৱৰ পৰা কিনি নি পিনি বজাৰত বিক্ৰী কৰি নিজৰ বস্তুবোৰ যোগাৰ কৰি পিনি মই প্ৰথমতে মোৰ স্কুলীয়া জীৱনটো লগতে নিজৰ জীৱনটো আৰম্ভ কৰিছিলোঁ বা আগুৱাই লৈ গৈছিলোঁ। আপুনি 2001 চনত চাকৰি জইন কৰিছিল, ক'ত কৰিছিলে আপুনি? মই গোলাঘাটৰ জেনেৰেল ফিল্ডত 2001 চনত জইন কৰিছিলোঁ জইন মানে ইণ্টাৰভিউ দিছিলোঁ হয়। তাৰপিছত কৰ্মসূত্ৰে প্ৰথম আপোনাৰ ক'ত আপুনি হেৰি কৰিলে, ক'ত আপুনি প্ৰথম চাকৰি ক'ত কৰিছে? মই প্ৰথম শ্বিলঙৰ হেপী ভেলীত আছাম ৰেজিমেণ্ট চেণ্টাৰত মই নিউ ৰিক্ৰুইটমেণ্টৰ মানে কি ৰিক্ৰুইট হিচাপে মই জইন কৰিছিলোঁ, আৰু মই তাতে এবছৰ ট্ৰেইনিং লৈ পিনি আছাম ৰেজিমেণ্ট মই 15 নম্বৰ বেটেলিয়নত মই মোৰ চাকৰি জীৱনটো মানে কি তাত আৰম্ভ কৰিছিলোঁ। আৰু মোৰ ফাৰ্ষ্ট পষ্টিং আছিলে জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰত মই ফাৰ্ষ্ট পষ্টিং, আৰু তাৰপিছত লাহে লাহে পৰ্যায়ক্ৰমে মানে কি দেশৰ বিভিন্ন ঠাইত মই কাম কৰিবলৈ সুবিধা পাইছিলোঁ। মই তাৰপিছত কিমান জেগা ঘূৰিছে এই 24টা বছৰত? আপোনাৰ কিমান জেগা আপুনি আপোনাকতো ইণ্ডিয়াৰ গোটেই সকলো জেগাত যাব লাগে? হয় হয়। কিমান জেগাত আপোনালোকে গৈছে? মই ইণ্ডিয়াৰ জম্মু এণ্ড কাশ্মীৰত কাম কৰিছোঁ, দিল্লীত কাম কৰিছোঁ, মধ্যপ্ৰদেশত কাম কৰিছোঁ, আপুনি বম্বেত কাম কৰিছোঁ, তাৰপিছতে নাগালেণ্ডত কাম কৰিছোঁ, মেঘালয়ত কাম কৰিছোঁ, আৰু তাৰ বাদে ৰাজস্থানত অলপমান দিন কাম কৰিছোঁ মই। আৰু ইয়াৰ বাদে ইণ্ডিয়াৰ বাদে আৰু ইণ্ডিয়াৰ আইলেণ্ড আন্দামান এণ্ড নিকোবৰত কাম কৰিবলৈ সুবিধা পাইছিলোঁ মই। বৰ ধুনীয়া জেগা, সুবিধা পালে আপোনালোকেও যাব এবাৰ চাই আহিবগৈ। তাৰ বাদে মই ভাৰতৰ বাহিৰত ভূটানত। আপোনালোকক ভাৰতৰ বাহিৰলৈ পঠিওৱা নেকি? হয়। হয় নেকি? হয়। মই ভাৰতৰ ইণ্ডিয়াৰ বাহিৰত ক'ত গৈছে আপুনি? ভাৰতৰ বাহিৰত মই 2005 চনত মই ইউনিফিল লেবনান UN মিছন বুলি কয়, তাত মই 6 মাহৰ কাৰণে যাবলৈ সুবিধা পাইছিলোঁ। আৰু তালৈ যাওঁতে মই চিৰিয়াত ফুৰিবলৈ সুবিধা পাইছিলোঁ আৰু কাষতে আমাৰ ইজৰাইল আছিলে। ইজৰাইলত মই দেখিছোঁ, কিন্তু ইজৰাইললৈ যোৱা নাই, কিন্তু কি ইজৰাইল বৰ্ডাৰত আছিলোঁ মই। তাৰপিছতে তেনেকৈ আহোঁতে মই মাজত ডুবাই এয়াৰপৰ্টত অকণমান দেৰি ৰখিবলৈ সুবিধা পাইছিলোঁ। তেনেকৈ মানে কি সেয়া হৈ গ'ল আপোনাৰ প্ৰথম চাকৰি জীৱনৰ মানে আৰম্ভণি বুলি ক'লেও বেয়া নহয়। মই 2005ত মই বিদেশলৈ যাবলৈ সুবিধা পাইছিলোঁ আৰু মানে কি 2004 ডিচেম্বৰত মানে 5 বুলিয়ে ধৰি লওকচোন, আৰু
তেনে কৰিছিলোঁ তাৰ বাদে আকৌ মই ভূটানত যাবলৈ সুবিধা পালোঁ 2011ত মই ভূটানত গৈছিলোঁ হ'লে ভূটানত অলপমান দিন বেছি দিন নহয় খুব কম দিনৰ কাৰণে 3 মাহৰ কাৰণে মই ভূটানত জইন ট্ৰেইনিং এটা সুবিধা পাইছিলোঁ হ'লে সেই ঠিক তেনেকৈ মই মানে কি ভাৰত আৰু লেবনান তাৰপিছত ভূটান এনেকৈ 3খন দেশত চাকৰি কৰিবলৈ পালোঁ আৰু সেনা বাহিনীৰ যোগেদি মানে কি 2খনমান দেশ চাবলৈ পালে 2খনমান আপুনি এটা কথা আপুনি আমি জানিব বিচাৰিছোঁ আপুনি 24টা বছৰ আপুনি চাকৰি কৰিলে তাৰ আপোনাৰতো বয়সটো এতিয়া বিশেষ হোৱা নাই আমি যিমান দূৰ জানো বিশেষ আপোনাৰ বয়স হোৱা নাই কি কাৰণে আপোনাৰ মনলৈ আহিল আপোনাৰ এই যিটো চুঙাজনত আপুনি যিটো ৱেল্ডিঙৰ ৱৰ্কশ্বপ আপুনি খুলিলে আপোনাৰ মনলৈ কিয় আহিলে চাকৰি এটা জীৱন ইমান 24টা বছৰ দেশৰ হৈ কাম কৰিলে তাৰপিছতো আকৌ আপুনি এটা ৱৰ্কশ্বপ খুলি আপুনি প্ৰকৃততে আপোনাৰ এই মনলৈ কিয় আহিলে ৱেল্ডিঙৰ ৱৰ্কশ্বপটো আপোনাৰ মনলৈ কিয় আহিলে তেনেকৈ খুলিবলগীয়া হ'ল তেনেকৈ ক'বলৈ গ'লে কথাবোৰ বৰ দীঘলীয়া হ'ব তথাপি মই চমুৱাকৈ কৈছোঁ চাকৰি যেতিয়া কৰি আছিলোঁ মই চাকৰিলৈ যোৱাৰ আগতো মোৰ ব্যৱসায়ৰ প্ৰতি মানে খুব এটা আগ্ৰহ আছিলে কিন্তু কি ব্যৱসায় কৰিবলৈ চবেই জানে যে যথেষ্ট ধন প্ৰয়োজন হয় কিন্তু সেই অনুযায়ী মই প্ৰথম টাৰ্গেট মোৰ আছিলে মানে কি চাকৰি আৰু চাকৰি চলাই থকা অৱস্থাত মই চাকৰি কৰিম আৰু শেষৰ দিনকেইটা মই ব্যৱসায়ত লাগিম বুলি মোৰ এটা মানে বহুত ডাঙৰ এটা সপোন আছিলে প্ৰথম কথা আপোনাৰ কেইবাজনো কৰ্মচাৰী আছে কিমান কৰ্মচাৰী আছে আপোনাৰ বিশেষ কৰ্মচাৰী নাই আমি কৰ্মচাৰী বুলি ক'লে বেয়া মানে কি ধৰি লওক বহুত হেৰি নহয় 5জন মানুহ আছে আমি লগত মই আহিছোঁ এতিয়া মোৰ লগত মই মিলাই 6 আৰু তাতকৈ মানে কি চবতকৈ ডাঙৰ কথা মোৰ ৱাইফ তেওঁক মানে কি বহুত ক্ৰেডিট দিব লাগিব মই যেতিয়া চাকৰিত আছিলোঁ বা মই কৰ্মস্থানত থকা অৱস্থাত মোক চুঙাজনৰ মানুহে জানে কিন্তু এই কথাটো অন্ততঃ মানে বেলেগে নাজানিলেও চুঙাজনৰ মানুহে জানে যে আপোনাৰ এখন ইয়াত ৱেল্ডিঙৰ ৱৰ্কশ্বপ আছে আৰু বহুত মানুহে ইয়াৰ পৰা নিয়ে কি পায় আপোনাৰ ইয়াত কি পায় কি বনায় আপুনি কি বনোৱায় আমি ইয়াত ফেব্ৰিকেশ্যনৰ নামত মানে কি MS-ৰ যিমানখিনি কাম আছে গেট গ্ৰিল তাৰপিছতে আপোনাৰ ঘৰৰ ওপৰৰ কামখিনি ষ্ট্ৰাকচাৰখিনি ৰোপ টাষ্ট ছিট ফিটিং তাৰপিছত সৰু যিবিলাক লাইট ভেহিকেল আছে পিকআপবিলাকৰ সেইবিলাকৰ বডি মডিফাইড কৰোঁ তাৰ বাদে আমি এলুমিনিয়ামৰ কাম এতিয়া মানে কি ষ্টাৰ্ট কৰা নাই অলৰেডি আমি মানে কি প্লানিং হৈ গ'ল আমাৰ এলুমিনিয়ামৰ কামখিনি পাব আৰু SS মানে ষ্টিলৰ কামখিনিও পাব তাৰ বাদে আমি কনষ্ট্ৰাকশ্যনত যিখিনি বস্তু প্ৰয়োজন হয় যেনে চিমেণ্ট ৰড TMT বাৰ মানে এইখিনি আপোনাৰ ইয়াত সকলো পায় মানে বালি ইটা এইদাটি মানে কি আপুনি সাপ্লাই দিয়ে ফেন্সিং ধৰি লওক হাৰ্ডৱেৰ লগতে আপোনাৰ এই চুঙাজনৰ এইডোখৰ কি বুলি কয় এইডোখৰ চুঙাজন যদি নাওজনৰ পৰা আমি আহি থাকোঁ আমি চুঙাজান নোপোৱাৰ আগত এইডোখৰ একজেক্ট জেগাডোখৰ নাম কি এইডোখৰ কেই নম্বৰ চুঙাজান এইখন 5 নম্বৰ ব্লক বুলি কয় 5 নম্বৰ ব্লক মানে 5 নম্বৰ ব্লক চুঙাজান আৰু ইয়াৰ পৰা আপুনি এইটো ৰোড পোনে যদি আমি ৰোডটো চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে বোকাজানলৈ এই ৰোডটো গৈ আছে নহয় জানো আৰু নাওজান আৰু চুঙাজানৰ মাজত যিডোখৰ 5 নং ব্লক চুঙাজান এই জেগাডোখৰ নহয় জানো এই জেগাডোখৰ মানে আপোনাৰ ৱৰ্কশ্বপটো আছে ঠিক হয় আমি এটা বস্তু আপোনাৰ ভাল লাগিছে আমি আৰু এটা কথা জানো আপুনি 2019 চনৰ লকডাউনৰ সময়ত আপোনাৰ মনত পৰিছে চাগে হয় আপুনি লকডাউনৰ সময়ত কিন্তু এই কামটো আপুনি আৰম্ভ কৰিছিল নেকি কেতিয়া আৰম্ভ কৰিছিল এই গ্ৰিলৰ আপুনি ৱৰ্কশ্বপৰ আপুনি এই আৰম্ভটো কেতিয়া কৰিলে মানে লকডাউনে মোক মানে কি বহুত 2019 চনত লকডাউন হৈছিলে যেতিয়াই মোক মানে কি লকডাউন হৈছিলে তেতিয়া মই এটা বৰ মানে কি উদ্যমী সাহসেৰে মানে এই কামটো ষ্টাৰ্ট কৰিবলৈ মই আপুনি সেই সময়তে ষ্টাৰ্ট কৰিছিল নেকি যেতিয়া মই আছিলোঁ আপোনাৰ শ্বিলঙত আছিলোঁ মই তেতিয়া লকডাউন হৈছিলে মই নিজে প্ৰায় 8 মাহমান ঘৰলৈ আহিবলৈ পোৱা নাছিলোঁ হ'লে বন্ধ হৈ গৈছিলে ছুটি কিন্তু তাতোতকৈ ডাঙৰ কথা হৈছিলে দেশৰ মানে বিভিন্ন ঠাইত আমাৰ বহু যুৱতীয়ে গৈ পিনি কাম কৰি আছিলে তেওঁলোকৰ প্ৰাইভেট যিবিলাক জব আছিলে তেওঁলোকৰ জবলেছ হৈ গৈছিলে হ'লে তেতিয়া আমাৰ মানে ফিল হয় যে আমি গভৰ্ণমেণ্টৰ চাকৰি এটা কৰি আছোঁ আমাকতো দৰমহা দিব কিন্তু এনেকুৱা কিছুমান নিবনুৱা আছে তেওঁলোকৰ পে খতম হৈ গ'ল ফিনিছ হৈ গ'ল জব খতম হৈ গ'ল তেওঁলোকৰ মানে কি এটলিষ্ট মানে কি ঘৰলৈ আহিবলৈও মানে সুবিধাটো শেষ হৈ গ'ল তেতিয়া মই অনুভৱ কৰিছিলোঁ যে আমি যদি নিজে কিবা এটা কৰিব পাৰোঁ বহুত বেছি নহ'লেও অন্ততঃ 2জন মানুহক কিবা এটা কামৰ ব্যৱস্থা এটা কৰিব পৰা যায় নেকি সেয়া আছিলে মোৰ মানে কি মানে এই ৱেল্ডিঙৰ জাৰ্ণি তেতিয়া মানে মই চিন্তা কৰিলোঁ যে আমি ব্যৱসায় যদি কৰোঁ বহুত এনেকুৱা ব্যৱসায় আছে আমি ঘৰতে নিজে কৰিব পাৰোঁ এজ এ মানে কি বুলি ক'ব লাগিব এইটো আপোনাক
সেলফ এমপ্লয় বুলি কয় হয় হয় এতিয়া আমি নিজে কৰিলেতো সেলফ এমপ্লয় হ'বগৈ চেম এতিয়া যদি আমি দুজনমান লগত লওঁ তেতিয়াহ'লে সেইকেইজনো সেলফ এমপ্লয় হ'ব বিজনেছততো আমি বহুত ওপৰলৈ যাব লাগিব বিজনেছটো নকয় এইটো হয় তেতিয়া মই চিন্তা কৰিলোঁ যে কেনেকৈ কিবা এটা কৰিব পৰা যায় তেতিয়া মই চিন্তা কৰিলোঁ নহয় এনেকুৱা এটা কাম কৰোঁ য'ত দুজন মানুহৰ প্ৰয়োজন হয় আৰম্ভ হৈছিলে মোৰ ভাইটি এজন আছিলে হ'লে হয় ভাইটিক লৈ পিনি আৰম্ভ কৰিছিলোঁ হ'লে তাৰপিছতে দুজন প্ৰথমতে তেওঁ অকলে আছিলে হ'লে অকলে থকাৰ পিছত আকৌ চিন্তা কৰিলোঁ এওঁক লগ এজন লাগে কথা বতৰা পাতিবলৈ সহায় কৰিবলৈ তেনেকৈ দুজন হ'ল তাৰপিছত এজন দুজনকৈ তেনেকৈ এতিয়া পাঁচজন হৈ গ'লগৈ আৰু হয় আপুনি এটা কিন্তু ধুনীয়া কাম কৰিছে আপোনাৰ নিজৰ চাকৰি জীৱন শেষ হোৱাৰ পাছত আপুনি কিন্তু উচ্চ পদস্থও কিন্তু আপুনি এজন অফিচাৰ হ'লহেঁতেন কিন্তু আপোনাৰ মনলৈ সাংঘাতিক ধৰণে এইটো আহিল যে ব্যৱসায় হতে আমাৰ আজি অসমীয়া ল'ৰাই অসমৰ পৰা বাহিৰত গৈ কিন্তু কাম কৰিবলগীয়া হৈছে আপুনি কিন্তু সেইটো নকৰি আপুনি অলপমান চাকৰি সূত্ৰে অলপ পুঁজি গোটাই আপুনি কিন্তু 4-5জন মানুহক কিন্তু সংস্থাপন দিছে যিকেইজন মানুহৰ পৰিয়ালে কিন্তু আজি আপোনাৰ মানে ৱৰ্কশ্বপত কিন্তু কৰ্মৰত অৱস্থাত আছে সেইকাৰণে আপোনাক ধন্যবাদ দিছোঁ আমি আমাৰ ষ্টুডিঅ'লৈ আপুনি আহিছে আপুনি এই কথাখিনি মনৰ কথাখিনি কৈছে আমিও আমাৰো ভাল লাগিছে আপোনাৰ এই কথাখিনি আমি ৰাইজক দেখাব বিচাৰিছোঁ আৰু ভৱিষ্যত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি আছে আছে বহুত ডাঙৰ সপোন আছে আমাৰ হয় হয় আৰু ৰাইজক ক'বনে ৰাইজে আপোনাৰ পৰা জানিব বিচাৰে আপুনি মানে এইটো কাৰণে জানিব বিচাৰে মানে আপোনাক একচুৱেলি তৰুণ শইকীয়া বুলি ক'লে চুঙাজনত সৰহসংখ্যক মানুহে আপোনাক চিনি পায় আৰু আপোনাৰ দোকানৰ পৰা বহুতে বস্তু নিছে মানে বহুতে নিছে বহুতে আপোনাৰ ইয়াৰ পৰা সামগ্ৰী নিছে গ্ৰিলৰ পৰা ধৰি দৰ্জাৰ পৰা ধৰি বহুত কিবা কিবি নিছে কিন্তু সেইকাৰণে আমি জানিব বিচাৰোঁ আপোনাৰ পৰা আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি চুঙাজনখনক লৈ মই সদায় ভাবোঁ মই মানে কি কেনেকৈ আমাৰ অঞ্চলটোক মানে আগবঢ়াই লৈ যাব উপায় এটা ওলায় আৰু আমি যদি বাহিৰলৈ গুচি যাওঁ তেতিয়া আমাৰ মানে কি কামবোৰ বাহিৰৰ পৰা মানুহখিনি ইয়াতে কাম কৰিব লাগিব কিন্তু কি আমি সদায় নিজে মানে কি আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে আমি নিজে কিবা এটা কৰাৰ ব্যৱস্থা কৰিব লাগিব মই সকলো যুৱ প্ৰজন্মক ক'ব বিচাৰোঁ তেওঁলোকে বাহিৰলৈ নগৈ পিনি নিজেই কিবা এটা কৰাৰ ব্যৱস্থা কৰক অন্ততঃ তেওঁৰ লগত দুজন মানুহে কিবা এটা কৰিব পাৰিব কাম এটা কৰিলে মানে তেনেকৈ যদি আমি কৰোঁ অন্ততঃ বাহিৰৰ মানুহখিনিৰ ওপৰত ভিত্তি কৰি পিনি আমি যেনেকৈ কাম কৰি আছোঁ সেইখিনি অলপ কমি যাব মানে আৰু সেই হিচাপে মই ক'ব বিচাৰোঁ যে চাকৰি আমাৰ প্ৰাইভেট চাকৰি বা সৰু সৰু কামত মানে চেন্নাই বেংগলোৰো বা অন্য দিল্লী বোম্বাই এনেকৈ বিভিন্ন ভাল ভাল চিটি আছে তাত গৈ পিনি বহু ল'ৰাই মানে কি কাম কৰি আছেগৈ আৰু তেওঁলোকৰ যদি কিবা সুবিধা আছে তাত ভালদৰে কাম বন শিকি আহি ইয়াত তেওঁলোকে নিজেই কিবা এটা কৰক তেওঁৰ লগত দুজন মানুহক কিবা এটা কৰাই দিয়ক এনেকুৱা কাম কৰিলে মানে কি হ'ব আমাৰ ল'ৰাখিনি মানে কি এটা মানে কি জীৱিকাৰ পথ ওলাব আৰু তেওঁ বিশেষকৈ বহুত দূৰত গৈ পিনি কাম কৰিব নালাগে ঘৰৰ পৰা অহা যোৱা কৰি পিনি ওচৰতে কাম কৰক মোৰ তেনেকুৱা এটা চিন্তাধাৰা হয় আৰু মই ভৱিষ্যতলৈ মোৰ বিজনেছটো মানে মানে আমাৰ কামখিনি মই আগবঢ়োৱা মানে আৰু ডাঙৰ আপুনি মানে কৰ্মৰ যোগেদি আপুনি মানে এটা পৰিৱৰ্তন আপুনি বিচাৰিছে হয় হয় আজি বৰ্তমানত আপুনি মানে পৰিৱৰ্তনটো কৰ্মৰ যোগেদি বিচাৰিছে হয় 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 ইতিমধ্যে আমাৰ সময় শেষ হৈ আহিছে তাৰ আগতে মই আপোনাক এটা প্ৰশ্ন জানিব বিচাৰোঁ আপোনাৰ পৰা নতুন প্ৰজন্মক আজিৰ তাৰিখত আপুনি এক্স আৰ্মি ৰিটায়াৰমেণ্ট আৰ্মি তাৰপিছতে আপুনি এজন বৰ্তমান ব্যৱসায় এই নতুন ল'ৰা বহুতে চুঙাজনৰ পৰা বহুতে ইচ্ছা কৰে আৰ্মিত যোৱা ডিফেন্সত মানে বিশেষকৈ ডিফেন্সত যাবলৈ বহুত আৰু বহুত ডিফেন্সৰ ল'ৰা আছেও তেওঁলোকক আপুনি কি জনাব এইটো বৰ ভাল কথা ভাল প্ৰশ্ন কৰিছে আপুনি মই এই বিষয়ে ক'বলৈ পালে বৰ ভাল লাগে কাৰণ ডিফেন্স বা পেৰামিলিটাৰী ফ'ৰ্চ বুলি ক'লে মানে আমাৰ সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে মানে ফাৰ্ষ্ট চইচ থাকে কাৰণ আমিবোৰে বিশেষ বহুত আছে বহুত বিশেষ এটা শিক্ষাৰ মানে হেৰি এটা নাথাকে কাৰণ তেওঁলোকে হাই ছেকেণ্ডেৰী পাছ কৰি পিনি এবাৰ 40% মান লৈ পিনি তেওঁ মানে কি জইন কৰিব পাৰে আৰু তেওঁ 17 বছৰৰ 6 মাহৰ পৰা 23 বছৰলৈকে তেওঁ মানে কি এই ডিফেন্সত আৰ্মি নেভি এয়াৰ ফ'ৰ্চত তেওঁ জইন কৰিব পাৰিব এতিয়া অগ্নিবীৰ স্কিমত জইন কৰিব পাৰিব আৰু তেওঁলোকৰ কাৰণে বৰ ভাল এটা সুবিধা আছে মই এই কথাটো ক'ব বিচাৰোঁ যে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে পঢ়া শুনা খুব কম হেৰিতে এৰি দিছে হায়াৰ ছেকেণ্ডেৰী কৰিছে বা 10 মেট্ৰিকুলেট হৈ পিনি তেওঁলোকে অকণমান মানে কি সময় ধৈৰ্য নধৰি পিনি তেওঁলোকে এই সময়খিনিত চেন্নাই বেংগলোৰ আপোনাৰ হায়দৰাবাদ দিল্লী তাৰপিছত কলকাতা তাৰপিছত এই আপোনাৰ গুজৰাট এনেকুৱা জেগাত যায় আমাৰ ল'ৰাবিলাক তেওঁলোকক মই ক'ব বিচাৰোঁ যে
তেওঁলোকে এটলিষ্ট 17.5 ইয়াৰ্ছ মানে 17.5 বছৰৰ পৰা 25 বছৰ বয়সলৈকে তেওঁলোকে এইবিলাক কাম বাদ দি তেওঁলোকে যেনে তেনে হ'লেও মানে ফৌজত যোৱা ব্যৱস্থাটো কৰে বা পেৰামিলিটাৰী ফ'ৰ্চ বা ষ্টেট পুলিচত যাওক কাৰণ এই সময়ছোৱা বৰ এটা মানে ইম্পৰ্টেণ্ট বয়স হয় মানুহৰ যেতিয়া 17 বছৰৰ পৰা 25 বছৰৰ ভিতৰত এজন ল'ৰা বা যুৱক যুৱতীয়ে নিজৰ কেৰিয়াৰটো বনাব লাগে সেই সময়ত যদি কম এটা চেলাৰীত লৈ পিনি তেওঁলোকে যদি কোম্পানীত গুচি যায় বা অন্য জেগাত গৈ কাম কৰে তেওঁ সেই সময়টো কেতিয়াও ঘূৰাই নাপায় পিছত যেতিয়া তেওঁৰ বয়স পাৰ হৈ যাব তেওঁ যিকোনো কামেই কৰক ক'বলৈ নাযাওঁ মই কিন্তু এই সময়ছোৱাত তেওঁলোকক গুৰুত্ব দিবলৈ কওঁ যে মই ফৌজত যাওক তেওঁলোকে কম পঢ়ি পিনি ফৌজত যাওক বিনা পইচাত ফৌজত যাওক তেওঁলোকে ক'তো ঘোচ দিব নালাগে আৰু মানে কি খুব সহজে পোৱা এটা ছাৰ্ভিচ যিটোক মানে কি মই বহুতেই লাইক কৰোঁ আৰু ইমান ধুনীয়া এটা চেলাৰী বা ইমান ধুনীয়া এটা সুবিধা আছে ফৌজত তেনেকৈ মানে সেইখিনি শিক্ষা অৰ্হতাখিনি যিখিনি আছে সেইখিনি লৈ পিনি বেলেগ চিভিল ছাৰ্ভিচ নাই তেনেকৈ সেইকাৰণে যাবলৈ কওঁ তেওঁলোকক মই ধন্যবাদ আজিৰ আমাৰ ষ্টুডিঅ'ত আহি তৰুণ শইকীয়া ডাঙৰীয়াই যিকণ সময় দিলে তাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ ধন্যবাদ থাকিল প্ৰিয় দৰ্শক আপোনালোকে চাই থাকিব D24 নিউজ আছাম ধন্যবাদ